ৰাজনীতি কিছুমানে নাই কৰা, ৰাজনীতি তেওঁ কৰিছে। ৰাজনীতি তেওঁ কৰিছে যিদিনা জুবিন গাৰ্গৰ নশ্বৰ দেহ আহি দিল্লীত পালেহি, দিল্লীত পোৱাৰ দিনাখনৰ পৰাই তেওঁ বিভিন্ন ধৰণে ৰাজনীতি কৰিছে। তেওঁ ৰাজনীতি কৰিছে, তেওঁ বোকা ছটিয়াইছে। আমি ৰাজনীতি কোনেও কৰা নাইকিয়া। গতিকে সেইকাৰণে কাৰণ ৰাজনীতি তেওঁ কোনে ভাগ কৰিছে? জুবিন গাৰ্গে কি কৈছিল? মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, মোৰ কোনো ৰাজনীতিৰ দল নাই। কিন্তু তেওঁ কি কৰিলে? জুবিন গাৰ্গৰ অনুৰাগীক তেওঁ দুভাগত বিভক্ত কৰিছেনে নাই? ধৰ্মৰ নামত তেওঁ বিভক্ত কৰিছে। তেওঁ ইভেকশ্যন টানি আনিছে ইয়ালৈ। তেওঁ কি কৈছে? তেওঁ ৰাজনীতি তেওঁ কৰিছে। কোনোবাই কৈছে কোন জুবিন গাৰ্গৰ অনুৰাগী, কোন অনুৰাগী হয় কোন নহয়। তেওঁ ইয়াত সেইটো কথা নহয়, কোন দলৰ সেইটো নহয়। তেওঁ অখিল গগৈক সমালোচনা কৰিছে, তেওঁ লুৰিণজ্যোতিক সমালোচনা কৰিছে, তেওঁ আমাৰ কংগ্ৰেছক সমালোচনা কৰিছে, তেওঁ গৌৰৱ গগৈক সমালোচনা কৰিছে। কি জুবিন গাৰ্গ অকল বিজেপিৰ নেকি? অকল কি হিমন্ত বিশ্বৰ তেওঁৰ সাংগু পাংগুৱেহে জুবিন গাৰ্গক ভাল পাব পাৰে নেকি? আমি নোৱাৰোঁ নেকি? গতিকে জুবিন গাৰ্গ তেওঁৰ সম্পত্তি নহয়। জুবিন গাৰ্গ অসমৰ 3 কোটি মানুহৰ 3,45,00,000 মানুহৰ সম্পত্তি, অসমৰ সম্পদ জুবিন গাৰ্গ। গতিকে ৰাজনীতি তেওঁ কৰিছে, বোকাচতীয়া ৰাজনীতি তেওঁ কৰিছে। আৰু আমি সেইকাৰণে এই ন্যায় আন্দোলনৰ যোগেদি আমি তেখেতক সকীয়াই দিছোঁ যে ৰাজনীতি কৰিব নালাগে, অসমৰ সম্পদ আজি হেৰাই গৈছে, ন্যায় দিব লাগে। তেওঁ ৰিজাল্টটোতো দেৰি হ'ব ন' ডাউট, আৰু তদন্তও বহুত দীঘলীয়া হ'ব। আৰু ন্যায়টো SIT আমাক ন্যায় দিব নোৱাৰে, ন্যায় মুখ্যমন্ত্ৰীয়ে দিব নোৱাৰে, ন্যায় দিব আমাক আদালতে। আজি আমি এই ন্যায় যাত্ৰাৰ যোগেদি আমাৰ দাবী হৈছে এইটোৱেই যে মুখ্যমন্ত্ৰীৰ তত্বাৱধানত থকা SITয়ে যাতে যিবিলাক কথা আমি বাহিৰত শুনি আছোঁ, কোনো ধৰণৰ যাতে ৰাজনৈতিক হস্তক্ষেপৰ পৰা তেওঁলোকে যাতে ৰাজনৈতিক হস্তক্ষেপত নপৰে। আৰু মুখ্যমন্ত্ৰীকো আমি আহ্বান জনাইছোঁ, শ্যাম কানু আপোনাৰ যিমানেই পাকঘৰৰ মানুহ নহওক, শ্যাম কানু আপোনাৰ যিমানেই হেলিকপ্টাৰ যাত্ৰী নহওক, চাৰ্টাৰ্ড ফ্লাইটৰ যাত্ৰী নহওক, আপুনি জুবিন গাৰ্গৰ বাবে অসমৰ 3,45,00,000 মানুহৰ চেণ্টিমেণ্টক আপুনি সন্মান জনাই আপুনি ৰাজনৈতিক হস্তক্ষেপৰ পৰা আপুনি মুক্ত কৰক SITক আইনক নিজৰ গতি ল'বলৈ দিয়ক। আৰু তেওঁলোকে নিজৰ গতিত যাতে তেওঁলোকে নিৰপেক্ষ আৰু পানী নসৰকা ধৰণে যাতে তদন্ত কৰি চাৰ্জশ্বিট দিয়ে। কাৰণ এই চাৰ্জশ্বিটৰ ওপৰতহে ন্যায় পাব। যদি চাৰ্জশ্বিট ভুলকৈ দিয়ে, যদি চাৰ্জশ্বিটত যদি সুৰুঙা ৰাখি দিয়ে SITয়ে, তেতিয়াহ'লে আদালতত কেতিয়াও জুবিন গাৰ্গে ন্যায় নাপাব। আমাৰ দাবী হৈছে সেইটো। নাই, SITৰ প্ৰতি প্ৰথম কথা আমি আৰম্ভণিতেই আমিতো CBI এনকুৱাৰী বিচাৰিছিলোঁ। CBI বহুতবিলাক টেকনিকেল কথা আছে। কাৰণ এই SIT আমাৰ অসম পুলিচৰ মানুহ, এওঁলোকে ছিংগাপুৰত যাব লাগিব, হোটেলত তদন্ত কৰিব লাগিব, ইয়টখনত তদন্ত কৰিব লাগিব, ইয়টৰ কেপ্টেইন, ইয়টত থকা ছিংগাপুৰৰ যিবিলাক কৰ্মচাৰী তেওঁলোকক জেৰা কৰিব লাগিব। তেওঁলোকক এই CIDয়ে পোনপটীয়াকৈ গৈ জেৰা কৰিব নোৱাৰে, তেওঁলোক তাত যাব নোৱাৰে। গতিকে ভাৰত চৰকাৰৰ পৰা ছিংগাপুৰ চৰকাৰৰ লগত যোগাযোগ কৰি ছিংগাপুৰ চৰকাৰৰ পৰা সেই সহযোগিতা আদায় কৰিব লাগিব, তেতিয়াহে তদন্ত সম্পূৰ্ণ হ'ব। আৰু তাত যিকেইজন আমাৰ প্ৰৱাসী অসমীয়া আছে তেওঁলোকক ইয়ালৈ এজন আনিছে, বাকীসকলক এতিয়াও আনিব পৰা নাই। মুখ্যমন্ত্ৰীয়ে তেওঁ কি কৈছে? অসমৰ মানুহক তেওঁ কি কৈছে যে আপোনালোকে এই প্ৰৱাসী অসমীয়াসকলৰ পৰিয়ালক হেঁচা দিয়ক। মুখ্যমন্ত্ৰীয়ে এইটো কি অৰ্থ মিন কৰিছে? হেঁচা দিয়ক মানে কি হেঁচা দিয়ক? তেওঁলোকৰ ঘৰত যাব লাগে, আমি আন্দোলন কৰিব লাগে, তেওঁলোকক আমি ঘৰ ভাঙিব লাগে, এইটোহে তেওঁ বুজাইছে। গতিকে তেওঁ কি কাৰণে লুক আউট নটিচ কিয় দিব নোৱাৰে? কি কাৰণে ছিংগাপুৰৰ পৰা এই প্ৰৱাসী অসমীয়া কেইগৰাকীক আনিব নোৱাৰে? সেইটো তেওঁৰ দায়িত্ব, তেওঁ আনিব লাগিব, আমাৰ দায়িত্ব নহয়। আমি অসমৰ মানুহে আমি তাত যাব নোৱাৰোঁ, তেওঁ আনিব লাগিব। গতিকে সেইকাৰণে আজি SITৰ এই টেকনিকেল কথাবিলাক আছে, এই টেকনিকেল কথাবিলাক মুখ্যমন্ত্ৰীয়ে আমি সেইকাৰণে আৰম্ভণিতে আমি SIT বিচৰা নাছিলোঁ। আমি CBI সুপ্ৰিম কোৰ্টৰ জাজৰ তত্বাৱধানত মনিটৰিঙত আমি কি বুলি কয় CBI আমি তদন্ত বিচাৰিছিলোঁ।
তেতিয়া তাৰপিছত যিহেতু SIT দিলে, এতিয়া আমি এইটোৱেই দাবী কৰিম যে SIT সম্পূৰ্ণৰূপে নিৰপেক্ষ হ'ব লাগে, ৰাজনৈতিক হস্তক্ষেপ থাকিব নালাগে আৰু তেওঁ ভাৰত চৰকাৰৰ যোগেদি ছিংগাপুৰ চৰকাৰৰ লগত তেওঁ যোগাযোগ কৰি আমাৰ SITৰ দল যাতে ছিংগাপুৰত গৈ তাৰ পৰা পূৰ্ণ সহযোগ পাই তাত যাতে তদন্ত সম্পূৰ্ণ কৰিব পাৰে, আমি এই দাবী জনাইছোঁ।